নতুন চৰকাৰ গঠন হ'ল, শপত গ্ৰহণ হ'ল, এতিয়া ৰাজ্যত কেইবাটাও সমষ্টিত উপ নিৰ্বাচন হ'ব। আপোনালোকে কিবা আলোচনা কৰিছে বা কেনেধৰণে আগবাঢ়িব? ইতিমধ্যে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী বিশ্ব নেতা আমাৰ সকলোৰে চৰকাৰ আদৰৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়টো কাৰ্যকাল আৰম্ভ হৈ আমাৰ কাৰ্যৰ মন্ত্ৰী সভা গঠন কৰিলে সকলোকে আমি শুভেচ্ছা দিওঁ আৰু অসমবাসী আমি যথেষ্ট আনন্দিত। মই নতুন দিল্লীতে কৈছোঁ দেশখন প্ৰথমবাৰৰ কাৰণে মোদীজীৰ বৰিষ্ঠ নেতৃত্ব যি তৃতীয়বাৰৰ কাৰণে চৰকাৰ আছে ভাৰতীয় জনতা পাৰ্টীয়ে কেন্দ্ৰীয় চৰকাৰ তাত অসম সন্তান স্থান পাইছে। সিহঁতসকলক শুভেচ্ছা দিছোঁ, শুভেচ্ছা দিছোঁ আৰু আমি নিজকে গৌৰৱান্বিত বুলি অনুভৱ কৰিছোঁ। এইকাৰণেই কৰিছোঁ যে মোদী ডাঙৰীয়াই যিদৰে অসমখনক ভাল পায়, নৰ্থ ইষ্টক ভাল পায় আৰু আমাৰ আস্থা আছে, বিশ্বাস আছে নিশ্চিতভাৱে তেখেতৰ বৰিষ্ঠ নেতৃত্বত অসমত আৰু উন্নয়ন হ'ব, অৱস্থিত উন্নয়ন হ'ব। উপ নিৰ্বাচনৰ কাৰণে কিবা চিন্তা চৰ্চা বা আলোচনা আছে? আমাৰ ৰঞ্জিত দত্ত ডাঙৰীয়া এজন বিধায়ক আছিলে, তেওঁ সাংসদ নিৰ্বাচিত হ'ল। অন্যহাতে পৰিবহণ চক্ৰৱৰ্তী ডাঙৰীয়া অঞ্চলৰ এজন জ্যেষ্ঠ মন্ত্ৰী, তেখেতো নিৰ্বাচিত হ'ল। ঠিক তেনেদৰে আমাৰ অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা আৰু জন্মলগ্নৰ পৰা 85ৰ পৰা তেওঁ বিধায়ক হৈ আছিলে, প্ৰাক্তন মন্ত্ৰী আছিলে। তেখেতো এইপিনে সাংসদ হিচাপে আমাৰ মিত্ৰগোষ্ঠীৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে। অন্যহাতে বহুদিন পিছত পুনৰ বৰভূমিত আকৌ ভাৰতীয় জনতা পাৰ্টি সহযোগিতাত এইবেলি আমি আমাৰ জয়ন্ত বসুমতাৰী তাৰ পৰা নিৰ্বাচিত কৰিছোঁ। তেওঁ চিডলি সমষ্টিৰ প্ৰধান বিধায়ক আছিল। অন্যহাতে কংগ্ৰেছৰ বিধায়ক কংগ্ৰেছ নেতা ৰকিবুল হুছেইন ডাঙৰীয়া চামগুৰিৰ পৰা গৈ ধুবুৰী সংসদীয় সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে। এই 5খন বিধানসভা সমষ্টিত উপ নিৰ্বাচন হ'বলৈ গৈ আছে নিশ্চিতভাৱে। তাৰ কাৰণে আমি এতিয়া প্ৰস্তুতি চলাইছোঁ আৰু অতি সোনকালে নিৰ্বাচন আয়োগে নিৰ্বাচন ঘোষণা কৰিব আৰু নিৰ্বাচন ঘোষণা কৰিলে ভাৰতীয় জনতা পাৰ্টি এই 5খন আসনে নিৰ্বাচিত কৰাৰ কাৰণে আমাৰ প্ৰাৰ্থীসকলক মিত্ৰগোষ্ঠীয়ে আমি তাৰ কাৰণে সকলো প্ৰস্তুতি কৰি আছোঁ। বিশেষকৈ উজনি অসমত কেইবাগৰাকী বিধায়কৰ হওক বা কিছু নেতাই অলপ অসন্তুষ্ট হোৱা দেখিবলৈ পোৱা গৈছে। তেনে ক্ষেত্ৰত আপোনালোকৰ ভিতৰৰ চৰত কিবা আলোচনা বা পৰ্যালোচনা বৈঠক হ'ব নেকি? পৰ্যালোচনা সভা বৈঠক কৰিব পৰা নাই, কাৰণ এইকাৰণে মানে আমাৰ এইবেলি প্ৰথমবাৰে উৰিষ্যাত চৰকাৰ হয়। অৰুণাচলত আমি তৃতীয়বাৰৰ কাৰণে NDA চৰকাৰ কৰিলোঁ বিজেপি নেতৃত্বত। উৰিষ্যাত আমাৰ খুব ভাল লাগিল, আপোনালোক সকলোৱে জানে। তাৰ শপত গ্ৰহণৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ব্যস্ত আছে আৰু অৰুণাচলৰ শপত গ্ৰহণৰ কাৰণে ব্যস্ত আছে। এই গোটেইখিনি কাম হোৱাৰ পিছতে আমি 19-20 তাৰিখৰ ভিতৰত আমাৰ ৰাজ্যিক বিষয়ববীয়া গঠিত বিষয়ববীয়া লগতে আমাৰ বৰ সমিতিৰ প্ৰভাৱ নিশ্চিত কৰা। বিধায়ক এগৰাকী একেবাৰে নামনি অসমলৈ বিৰোধ মন্তব্য কৰিছে।